মোদী ডাঙৰীয়া সিদিনাখন ৰাতিপুৱা নুমলীগড় দুপৰীয়া মঙলদৈ আৰু গধূলি ভূপেন হাজৰিকাৰ ১০০তম জন্ম শতবাৰ্ষিকীৰ অনুষ্ঠানত যোগদান কৰিব। আমাৰ বাবে নিশ্চিতভাৱে গৌৰৱৰ বিষয়। আমি যদি চাব যাওঁ যে শোণিতপুৰ জিলাত থকা অৱস্থাত দৰং এটা মহকুমা আছিল। আজি সেইফালৰ পৰা ক'ব গ'লে শোণিতপুৰৰ তেজপুৰতো এখন মেডিকেল হৈছে আৰু মঙলদৈতো এখন মেডিকেল হৈছে। ভৱিষ্যতে ওদালগুৰিতো মোৰ এখন মেডিকেল কৰাৰ ইচ্ছা আছে। এই আধাৰশিলা স্থাপনৰ অনুষ্ঠানটো খুব সুন্দৰভাৱে যাতে হ'ব পাৰে, আমি আজি মঙলদৈত যিটো স্থানত মেডিকেল হ'ব তাকো চাব খুজিছিলোঁ আৰু কুৰুৱাটো অতিৰিক্ত স্থান এটা চাব খুজিছিলোঁ। কিন্তু যিহেতু লোক নিৰ্মাণ বিভাগে আমাক আশ্বাস দিছে যে যি স্থানত মেডিকেল হ'ব তাতেই আধাৰশিলা কৰিব পৰা যাব, গতিকে আৰু আমি বেলেগ স্থান আজি চাব যাব খোজা নাই। কিন্তু একেটা অনুষ্ঠানৰ পৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নাৰেংগী কুৰুৱাৰ দলঙৰো আধাৰশিলা কৰিব আৰু গুৱাহাটীৰ ৰিং ৰোডৰো আধাৰশিলা কৰিব। তাৰমানে সিদিনাখন প্ৰায় ৮,০০০ কোটি টকাৰ প্ৰকল্প এই স্থানৰ পৰা আৰম্ভ হ'ব। দৰং জিলাৰ ৰাইজৰ মই সহযোগিতা কামনা কৰিম। আমাৰ বাইপাছটো ধুনীয়াকৈ হৈ গৈছে। দিলীপ শইকীয়া ডাঙৰীয়াৰ সৈতে আমি লাগি আছোঁ যাতে ৰেল লাইনো হ'ব পাৰে, হাইৱেও হ'ব পাৰে। গতিকে দৰঙে এটা নতুন ৰূপ পাব, তাক আমি আশা কৰিছোঁ। চাওক, এটা কথা যে চোম গছখিনি বচোৱাৰ কাৰণে যদি আমি চেষ্টা কৰোঁ তেতিয়া মেডিকেলখন নহ'বই। কিন্তু আমি গছকেইডাল কেতিয়াও আমি নামাৰোঁ, আমি তাক ৰিপ্লাণ্টেশ্যন কৰিম। বসন্ত দাস ডাঙৰীয়াই অতিৰিক্ত মাটি দেখুৱাই দিছে। ডাঙৰ গছকেইডাল আমি যিমান পাৰোঁ ৰাখিম। কেম্পাছটোও ভাল লাগিব মেডিকেলৰ। গতিকে যিকেইডাল ডাঙৰ গছ আছে মই ইতিমধ্যে নিৰ্দেশ দিছোঁ যে প্ৰয়োজন নহ'লে ডাঙৰ গছ যাতে এটাও কাটিব নালাগে। কিন্তু দৰং জিলাৰ ৰাইজক অনুৰোধ কৰিম যে বহুত বেছি এই ইছ্যুলৈকে লৈ গ'লে গুৱাহাটীত ৰাতি নিশা আন্দোলন কৰাও কিছুমান মানুহ আছে, প্ৰকল্পটো দেৰি হৈ যাব।